নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আজিৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম বন্ধুসকল আমি ইয়াৰ আগৰ ভিডিঅ'লৈকে বিগ ফ্ৰেনৰ -6ৰ ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিলোঁ হয়নে বাৰু আজিৰ এই ভিডিঅ'টোত আমি -7ৰ ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ বিগ ফ্ৰেনৰ এই ফৰ্মুলাটো ব্যৱহাৰ কৰি কেনেকৈ আমি অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিম আমি বন্ধুসকল আগলৈকে কি পাইছিলোঁ আমি পাইছিলোঁ -1ৰ বিগ ফ্ৰেন কি আছিল -1ৰ বিগ ফ্ৰেন আছিল +9 আৰু 10 ৰ -10 ঠিক তেনেকৈ -2ৰ বিগ ফ্ৰেন কি আছিল কি পাইছিলোঁ আমি -2ৰ বিগ ফ্ৰেন পাইছিলোঁ +8 আৰু 10 ৰ -10 ঠিক তেনেকৈ -3 পাইছিলোঁ +7 আৰু ইফালে -10 -4ৰ পাইছিলোঁ +6 আৰু ইফালে -10 ঠিক তেনেকৈ -5ৰ পাইছিলোঁ +5 আৰু ইফালে -10 আৰু -6ৰ আমি কি পাইছিলোঁ -6ৰ পাইছিলোঁ +4 আৰু ইফালে -10 এতিয়া আমি -7ৰ বিগ ফ্ৰেনৰ ফৰ্মুলাটোৰ ওপৰত আলোচনা কৰিম -7ৰ বিগ ফ্ৰেনৰ ফৰ্মুলাটো কি হ'ব এই ফৰ্মুলাটো হ'ব -7 হ'বৰ কাৰণে আমি কি কৰিব লাগিব 1 ষ্টেডত +3 কৰিব লাগিব আৰু 10 ষ্টেডত -10 কৰিব লাগিব এইটোৱে হ'ল বিগ ফ্ৰেনৰ -7ৰ ফৰ্মুলা ছাত্ৰ ছাত্ৰীক এই ফৰ্মুলাটো বাৰে বাৰে আওৰাই মনত ৰাখিবলৈ দিব এতিয়া হওক এই ফৰ্মুলাটো ব্যৱহাৰ কৰি কেনেকৈ আমি অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰোঁ এতিয়া মন কৰক আমাৰ প্ৰথমটো প্ৰশ্নলৈ আমাৰ প্ৰথমটো প্ৰশ্নত কি আছে চাওকচোন প্ৰশ্নত আছে 10 - 7 + 1 হয়নে বাৰু এতিয়া হওক এই অংকটো আমি এবাকাছ টুলছত আমি সমাধান কৰোঁ এইখিনিতে আৰু এটা কথা কম আমি ইয়াৰ আগলৈকে যিখিনি ভিডিঅ' কৰিছিলোঁ সেইখিনি ভিজুৱেল ভিডিঅ' আছিলে এতিয়াৰ পৰা আমি ডিজিটেলি সিস্টেমত ভিডিঅ'বিলাক আপোনালোকলৈ আগবঢ়াম আহক আমি ডিজিটেলি সিস্টেমত ইয়াক কেনেকৈ সমাধান কৰিব লাগিব আমাৰ ডিজিটেল যেটো এবাকাছ টুলছ আছে তাত আমি অংকটো সমাধান কৰোঁ আমাক প্ৰথমতে কি লাগে আমাক প্ৰথমতে লাগে +10 এটাকে 10 লাগে যে আমি কি কৰিম 10 ষ্টেডত এটা বিট আমি ওপৰলৈ উঠাই দিম হয়নে বাৰু এটো +10 হৈ গ'ল এতিয়া আমি কি কৰিব লাগে এতিয়া আমি কৰিব লাগে -7 হয়নে এতিয়া -7 ইয়াত ডাইৰেক্ট হ'বনে বাৰু নহয় এটাকে আমি কি কৰিম আমি এতিয়া সেই কাৰণে বিগ ফ্ৰেন ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম বিগ ফ্ৰেন ফৰ্মুলা মতে কি হ'ব লাগিব -7 হ'বৰ কাৰণে কি হ'ব লাগিব -7 হ'বৰ কাৰণে কৰিব লাগিব আমি 1 ষ্টেডত +3 হয়নে আৰু 10 ষ্টেডত -10 হ'লনে বাৰু এতিয়া ইয়াৰ পিছত আমি কি কৰিব লাগে ইয়াৰ পিছত কৰিব লাগে +1 এটাকে +1 কৰিবৰ কাৰণে আমাৰ ইয়াত বিটছ আছে নে বাৰু আছে এইটো এটা বিটছ আছে আমাৰ ইয়াত এটাকে আমি এই বিটছটো ওপৰলৈ উঠাই দিলোঁ হ'লনে আমাৰ অংকটো সমাধান হ'ল আমি উত্তৰ কি পালোঁ ইউনিট পইণ্টৰ ওচৰত কেইটা বিটছ আছে 4টা বিটছ আছে এটাকে আমাৰ উত্তৰ কি হ'ব ইয়াৰ আমাৰ উত্তৰ হ'ব ইয়াৰ 4 মানে 4 বুজি পাইছে না বাৰু আহক এতিয়া আমি ইয়াৰ পিছৰ অংকটো সমাধান কৰোঁ পিছৰ অংকটোত কি আছে 10 - 7 + 7 হয়নে আহক আমি এবাকাছ এই টুলছটোত এতিয়া আমি এই অংকটো সমাধান কৰোঁ আমি প্ৰথমতে কি কৰিম আমি প্ৰথমতে এবাকাছ টুলছটো আমি ক্লিয়াৰ কৰি ল'ম ক্লিয়াৰ কৰিবৰ কাৰণে কি কৰিম আমি এই বিটছবিলাক তললৈ নমাই দিলোঁ হ'লনে আমাৰ এবাকাছ টুলছ ক্লিয়াৰ হ'ল এতিয়া আমি কি কৰিব লাগিব আমি এতিয়া কৰিব লাগিব +10 এটাকে +10 কৰিবৰ কাৰণে কি কৰিম 10 ষ্টেডত এটা বিট উঠাই দিলোঁ হ'লনে +10 হৈ গ'ল এতিয়া আমি কি কৰিব লাগে আকৌ তাৰপিছত -7 কৰিব লাগে -7 কৰিবৰ কাৰণে আমি কি কৰিব লাগিব এতিয়া আমাৰ ডাইৰেক্টটো -7 ডাইৰেক্ট নহয় এটাকে আমি বিগ ফ্ৰেন ফৰ্মুলা ব্যৱহাৰ কৰিম -7 বিগ ফ্ৰেন ফৰ্মুলা মতে কি হ'ব লাগিব 1 ষ্টেডত হ'ব লাগিব +3 হয়নে আৰু 10 ষ্টেডত -10 হ'ল এতিয়া আকৌ আমি কি কৰিব লাগে +7 কৰিব লাগে হয়নে
+7 আমি ইয়াত ডাইৰেক্ট কৰিব পাৰিম নে বাৰু আমি ইয়াত +7 ডাইৰেক্ট কৰিব নোৱাৰো কাৰণটো হ'ল কি আমাক +7 কৰিবৰ কাৰণে আমাক যিমানটা ইয়াত বিট লাগে সিমান বিট নাইকিয়া এটাকে আমি কি কৰিম আমি +7 ৰ যিটো বিগ ফ্ৰেনৰ ফৰ্মুলা আছিল সেই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম +7 ৰ বিগ ফ্ৰেন ফৰ্মুলা মতে কি হ'ব লাগিব +7 হ'বৰ কাৰণে কি কৰিব লাগিব +7 কৰিবৰ কাৰণে আমি কৰিব লাগিব -3 আৰু 10 * +10 হয়নে বাৰু আমাৰ অংকটো সমাধান হ'ল আমি উত্তৰ কি পালো ইউনিট পইণ্টৰ ওচৰত কেটা বিট আছে 10 ৰ এটা বিট আছে তাকে আমাৰ উত্তৰ কি হ'ব ইয়াৰ উত্তৰ হ'ব 10 ঠিক আছে বুজি পাইছেনে বাৰু কেনেকৈ ফৰ্মুলা ইউজ কৰি পেলাই এই অংককেইটা সমাধান কৰিব লাগিব আহক এতিয়া ইয়াৰ পিছৰ অংকটোলৈ যাওঁ ইয়াৰ পিছৰ অংকটোত কি আছে চাওকচোন পিছৰ অংকটোত আছে 15 - 7 + 5 হয়নে তাকে আহক এতিয়া আমি এবাকাস টুলছত এই অংকটো সমাধান কৰোঁ আমি প্ৰথমতে কি কৰিম এবাকাস টুলছ আমি ক্লিয়াৰ কৰি ললো হলনে এতিয়া আমি কি কৰিব লাগিব আমি কি বনাব লাগিব প্ৰথমতে এবাকাসত 15 বনাব লাগিব তাকে 15 বনাবৰ কাৰণে কি কৰিম 10 ত এটা বিট উঠাই দিলো আৰু 1 ত আপাৰ বিট নমাই দিলো এটো হ'ল 15 হয়নে এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি কৰিব লাগিব -7 কিন্তু -7 ইয়াত ডাইৰেক্ট হ'বনে বাৰু -7 ইয়াত ডাইৰেক্ট নহয় এটাকে আমি কি কৰিম আকৌ আমি -7 ৰ বিগ ফ্ৰেন ফৰ্মুলা ব্যৱহাৰ কৰিম -7 ৰ বিগ ফ্ৰেন ফৰ্মুলা মতে কি হ'ব লাগিব -7 ৰ বিগ ফ্ৰেন ফৰ্মুলা মতে হ'ব লাগিব +3 হয়নে আৰু 10 ত -10 হলনে বাৰু এতিয়া আমি কি কৰিব লাগিব আকৌ আমি এতিয়া কৰিব লাগে +5 হয়নে এতিয়া +5 ইয়াত ডাইৰেক্ট কৰিব পাৰিম নে বাৰু চাকচোন কাৰণ আমাৰটো আপাৰ বিট ব্যৱহাৰ হৈ আছে এটো এটাকে আমি তাৰমানে ইয়াত +5 টো ডাইৰেক্ট কৰিব নোৱাৰো এটাকে আমি কি কৰিম এতিয়া আমি আকৌ সেই কাৰণে এতিয়া +5 ৰ বিগ ফ্ৰেন ফৰ্মুলা আমি ব্যৱহাৰ কৰিম +5 ৰ বিগ ফ্ৰেন ফৰ্মুলা মতে কি হ'ব লাগিব +5 হ'বৰ কাৰণে হ'ব লাগিব -5 আৰু 10 ত +10 হয়নে এতিয়া আমি উত্তৰ কি পালো 10 11 12 13 তাকে আমাৰ উত্তৰ হ'ব 13 ঠিক আছে বুজি পাইছেনে বাৰু ঠিক আছে আহক এতিয়া আমাৰ অন্তিমটো প্ৰশ্ন আমি সমাধান কৰোঁ আমাৰ প্ৰশ্নত কি আছে 15 - 7 - 5 ঠিক আছে আহক আমি এটো এবাকাস টুলছত সমাধান কৰোঁ প্ৰথমতে আমি কি কৰিম আমি এবাকাস টুলছ ক্লিয়াৰ কৰি ললো আমাৰ এবাকাস টুলছ ক্লিয়াৰ হৈ গ'ল এতিয়া আমি কি কৰিম আমি কি বনাম এবাকাসত প্ৰথমতে 15 বনাম 15 বনাবৰ কাৰণে কি কৰিম 10 ত এটা বিট আৰু 1 ত আপাৰ বিট তললৈ এটো হ'ল 15 ঠিক আছে এতিয়া আমি কি কৰিব লাগে এতিয়া আমি কৰিব লাগে -7 হয়নে -7 ইয়াত ডাইৰেক্ট হ'বনে বাৰু -7 ইয়াত ডাইৰেক্ট নহয় এটাকে আমি কি কৰিম এতিয়া আমি আকৌ -7 ৰ বিগ ফ্ৰেন ফৰ্মুলা ব্যৱহাৰ কৰিম -7 ৰ বিগ ফ্ৰেন ফৰ্মুলা মতে কি হ'ব লাগিব 1 ত হ'ব লাগিব +3 আৰু 10 ত -10 হয়নে আমাৰ একিলৈকে হ'ল এতিয়া আমি আৰু কি কৰিব লাগে এতিয়া আমি কৰিব লাগে -5 -5 ইয়াত ডাইৰেক্ট হ'বনে হয় হ'ব কাৰণ আমাৰ -5 ইয়াত আছে এটো বিট আমাৰ ব্যৱহাৰ হৈ আছে এটাকে আমি -5 কৰিবৰ কাৰণে কি কৰিলো এই বিটটো ওপৰলৈ উঠাই দিলো হৈ গ'ল -5 হৈ গ'ল এতিয়া আমাৰ উত্তৰ কি পালো অংকটোত উত্তৰ পালো 1 2 3 তাৰ মানে ইউনিট পইণ্টৰ ওচৰত তিনটা বিট উত্তৰ হ'ব আমাৰ 3 বুজি পাইছেনে এনে ধৰণৰে আমি -7 ৰ বিগ ফ্ৰেন ফৰ্মুলা ব্যৱহাৰ কৰি অংকবিলাক সমাধান কৰিব লাগিব ছাত্ৰ ছাত্ৰীক এই -7 ৰ বিগ ফ্ৰেন ফৰ্মুলা ব্যৱহাৰ কৰি যিবিলাক এক্সাৰসাইজ আমাৰ কিতাপখনত আছে সেইখিনি এতিয়া তেওঁলোকক অনুশীলন কৰিবলৈ দিয়ক আৰু আপোনালোকেও লগতে অনুশীলন কৰক ধন্যবাদ